নমস্কাৰ লাৰ্ণ অল জিকে ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। আজি কামৰূপ জিলাৰ পাহেটা চাৰিআলিৰ ৰুৰেল লাইব্ৰেৰীত ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনৰ সহযোগত ইমপ্লিমেণ্টেশ্যন অফ ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট স্কিল থ্ৰু হাউচ ছিষ্টেম ওপৰত এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাখনত কামৰূপ জিলাৰ কৰাৰা ব্লকৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। এই কৰ্মশালাখনত হাউচ ছিষ্টেম গঠন প্ৰক্ৰিয়া, হাউচৰ বাবে নম্বৰ প্ৰণালী, হাউচ অৱ দ্য ইয়াৰ বঁটা, ইয়াৰ ভূমিকা আৰু দায়িত্ব, বিভিন্ন হাউচ যেনে গ্ৰীণ হাউচ, ব্লু হাউচ, য়েলো হাউচ, ৰেড হাউচ আৰু ইয়াৰ বিভিন্ন এক্টিভিটিছৰ বিষয়ে ধুনীয়াকৈ শিক্ষকসকলক অৱগত কৰায় আৰু বিদ্যালয়সমূহত ইয়াক ভালকৈ ইমপ্লিমেণ্টেশ্যন কৰিবলৈ আহ্বান কৰে। লেট ৱাটছ নাও ভেৰিয়াছ এক্টিভিটিজ হেল্ড টুডে। আমি যেটো ইন্ট্রোডাকশন রাউন্ড করি হাউচৰ মাজত আমি ডিক্লেয়াৰ কৰি দিব পাৰে যে কাইলৈ আমি অহা সপ্তাহৰ এছেম্বলিটো ভালকৈ চাম, কোনটো হাউচ পৰিপাটিকৈ আহিছে। তো হাউচ এছেম্বলি বুলি চাই দিলে আপোনাৰ তাৰে মাৰ্কছ দিব পাৰে, এনেকৈ লিখিব পাৰে, তেনেকৈ স্ক'ৰ থাকে, আপোনালোকে এবাৰ চাই ল'ব। তো মাৰ্কছ পালে। তো ৰিৱাৰ্ড যদি হয় প্লাছ, কাৰেক্টিভ মেজাৰ্ছ পানিছমেণ্ট নকৰি পেলাই কাৰেক্টিভ মেজাৰ্ছ যদি থাকে তেতিয়াহ'লে মাইনাছ। ঠিক তেনেদৰে লাইব্ৰেৰীৰ প্ৰচেছ, কিতাপখন আমি দিওঁ, আমাৰ যোনখন ষ্টুডেণ্ট আছে লাইব্ৰেৰী আছে ফাংচনিং আৰু ফাংচনিং আপোনালোকৰো হয়, বাট কোনে কোনখন কিতাপৰ পৰা কিনো পঢ়িলে, এসপ্তাহ ৰাখি পেলাই উইক কিমান চাওঁ আমি নাজানো, বা তেওঁলোক কি আপোনালোকে এটা সদায়নো কিমান পঢ়াই থাকিব, এদিন ক্লাছত লৈ যাব পাৰে লাইব্ৰেৰীত, আপোনালোকে নিয়েও চাগে যে এইখন কিতাপ এসপ্তাহ তোমালোকে আপোনালোকৰ স্কুলৰ ভাবি লওক ক্লাছ 9 আৰু 10ৰ দুজন কেপ্টেইন আৰু ভাইচ কেপ্টেইন। প্লিজ যদি কিবা কুৱেশ্যন থাকে ষ্টুডেণ্টৰ লেভেলত সেইটো হিচাপত মনত ৰাখি পেলাই যে তেওঁলোক কিমান লোক কেপ্টেইন হিচাপে ভাইচ কেপ্টেইন হিচাপে, বিকজ তেওঁলোকৰ ওপৰত হাউচ ইনচাৰ্জ আছে আপোনালোক টিচাৰ। কিবা যদি সেইটো লেভেলৰ আছে আপোনালোকে হাউচ ইনচাৰ্জৰ ওচৰলৈ যাব, যদি কেপ্টেইনক সুধিব লগা কিবা থাকে সেইটো হিচাপত কুৱেশ্যন কৰিব প্লিজ। মই বুজাব পাৰিছোঁনে? তেওঁলোক ৰেড হাউচৰ বা আপোনালোকো কেপ্টেইন আৰু ভাইচ কেপ্টেইন আপোনালোকৰ বিদ্যালয়ৰ ক্লাছ 9 আৰু 10ৰ ষ্টুডেণ্ট হয়। তো আপোনালোকৰ যদি কিবা কুৱেশ্যন থাকে তেওঁলোক টিচাৰ নহয়, বুজি পাইছেনে? আপোনালোকৰ লেভেলৰ যদি ওপৰৰ লেভেলৰ কিবা থাকে প্লিজ ৰেড হাউচৰ তেওঁলোকক সুধিব, তেওঁলোকৰ ক্লাছ হাউচ ইনচাৰ্জ কোন হয়, কোনোবা এজন ছাৰ বা মেম থাকিব, তেওঁলোকক সুধিব, ঠিক আছে? তো আপোনালোকে শ্বৰ্টত আপোনালোকে ক'ব পাৰে। গুড আফটাৰনুন এভৰিৱান। তো আমি যিহেতু ৰেড হাউচৰ ৰিপ্ৰেজেণ্টেটিভ, সেইকাৰণে আমাৰ আমি হেল্থ ৰিলেটেড আমি চাৰ্ট বনাইছোঁ। আৰু আপোনাৰ হেল্থ ৰিলেটেড লগতে আমাৰ ধৰক স্বাস্থ্য আৰু হেল্থৰ লগত আমি ৰিলেট কৰি পিনে আমি এই চাৰ্টটো প্ৰস্তুত কৰিলোঁ। আৰু ইয়াত আমি এপ্ৰিলমানৰ পৰা ছেপ্টেম্বৰ মাহলৈকে আমাৰ হেল্থ ৰিলেটেড বা স্পৰ্ট ৰিলেটেড পূজা এক্টিভিটি আছে। ইয়াত আমি ইভেণ্ট লোৱা হয় আৰু ডেট ৱাইজত আৰু তাৰ যিবিলাক বিভিন্ন ধৰণৰ এক্টিভিটি হোৱা নাই তাৰ ওপৰত আমি দেখুৱাইছোঁ। তো আমাৰ 7 এপ্ৰিলত আছে ৱৰ্ল্ড হেল্থ ডে। হেল্থ মানে স্বাস্থ্যৰ লগত যিটো জড়িত, তাত আমাৰ আমি এক্টিভিটিবিলাকৰ ভিতৰত ৰাখিছোঁ যোগা প্ৰেক্টিছ আৰু এটা চেমিনাৰ কৰিম আমি আপোনাৰ হেল্থৰ ওপৰত, আৰু লগতে এটা এৱাৰনেছ কেম্প। নেক্সট আছে আপোনাৰ 25 এপ্ৰিল মেলেৰিয়া ডে। যিহেতু মেলেৰিয়াটো আজিকালি মেলেৰিয়া মানুহক মানে খুব বেছি কমি গৈছে, তথাপিতো মানে তাৰ ওপৰত আমাৰ এৱাৰনেছ এটা আমি কেম্প এটা ৰাখিছোঁ। কৰোণাৰ সময়ত তাৰ ওপৰত এৱাৰনেছ স্পিচ আৰু লগতে স্কিট আমি এটা কৰিব পাৰোঁ। থাৰ্ড আছে আপোনাৰ 31 মে ৱৰ্ল্ড টবেকো ডে। যিহেতু আজিৰ যুগত এইটো এটা বিষয় এটা ডাঙৰ চিন্তনীয় বিষয়, আৰু চৰকাৰৰ ফালৰ পৰা মই ইয়াৰ ওপৰত ট্ৰেইনিঙো কৰিছোঁ। আৰু আপোনাৰ ইয়াৰ ওপৰত আমি বিভিন্ন ধৰণৰ আমি এটা ভিডিঅ' শ্ব' আমি ৰাখিব পাৰোঁ।
যিহেতু সকলোৱে ডিজিটেল ক্লাছৰুম আছে আমি এটা ভিডিঅ' শ্বট দিব পাৰোঁ আৰু লগতে তাৰ ওপৰত আমি জড়িত হৈ এটা কুইজ কম্পিটিশ্যন আমি অৰ্গেনাইজ কৰিম। তাৰপিছত আছে আপোনাৰ 5 জুন। 5 জুনত আমাৰ পুৰা একদিন আমাৰ যিহেতু শনিবাৰ পৰিছে আৰু সকলো স্কুলতে আমাৰ শনিবাৰ দিনটো আমাৰ প্ৰয়াস কাৰ্যসূচী জড়িত হৈ থাকে। তাৰ লগত আমি ৰিলেট কৰি শনিবাৰৰ কাৰণে আমি কি কৰিছোঁ গাছ মানে ছাত্ৰীসকলৰ কাৰণে আমি বিভিন্ন বেডমিণ্টন কম্পিটিশ্যন আৰু ল'ৰাৰ কাৰণে আমি ফুটবল কম্পিটিশ্যন অৰ্গেনাইজ কৰিছোঁ। আৰু আমাৰ নেক্সট আহিলে আপোনাৰ 13 জুন গ্ৰীণ ডে'। গ্ৰীণ ডে' একচুৱেলি গ্ৰীণ হাউচৰ লগত জড়িত বস্তু, কিন্তু তথাপিতো কি হয় যিহেতু আমাৰ অসমখন মানে কৃষি প্ৰধান ৰাজ্য, সেইকাৰণে আমি কি কৰিছোঁ আজিকালি ল'ৰা ছোৱালীবিলাকে কিনে খেতিৰ লগত একেবাৰে জড়িত নহয় বা হ'ব নিবিচাৰে। কিন্তু আগতে আমি যদি চাওঁ যে আমাৰ ফেমিলিবিলাক প্ৰায় আমাৰ কৃষি পৰিয়াল, ত' ইণ্ডিয়াত যদি আমি যদি কৃষি কৰ্মৰ লগত জড়িত বিভিন্ন ধৰণৰ অনুষ্ঠান আমি ল'ব পাৰোঁ বা গাৰ্ডেনিং আমি কৰিব পাৰোঁ বিভিন্ন স্কুলতে, যিহেতু আমাৰ স্বাস্থ্যৰ কাৰণেতো এটা উপযুক্ত। তাৰপিছত আহিছে 21 জুন ইণ্টাৰনেশ্যনেল য়োগা ডে', আৰু এইটো আমাৰ সকলোতকৈ ইম্পৰ্টেণ্ট দিব আমাৰ স্বাস্থ্যৰ কাৰণে। তাৰ লগত আমি সংগতি ৰাখি পুৱা আমি মৰ্ণিং ছেশ্যনৰ য়োগা প্ৰেক্টিছ আমাৰ ড্ৰিল কৰিব পাৰোঁ আৰু লগতে আমি য়োগা শ্ব' দিব পাৰোঁ। কিছুমান ল'ৰা ছোৱালী যিহেতু আমাৰ ক্লাছৰুমত বহুত এক্টিভ থাকে য়োগা, তেওঁলোকৰ দ্বাৰা আমি এটা বিশেষ শ্ব' আমি ব্যৱস্থা কৰিব পাৰোঁ। নেক্সট আহিলে আমাৰ 29 আগষ্ট নেশ্যনেল স্পৰ্ট ডে'। এইটো আমাৰ আৰু এটা দৰকাৰী ইভেণ্ট। ইয়াৰ লগত আমি জড়িত বিভিন্ন ধৰণৰ এক্টিভিটি আমি ৰাখিছোঁ, যেনেকৈ ধৰক দৌৰা, লং জাম্প, হাই জাম্প, এনেকুৱা ধৰণৰ এক্টিভিটি আমি। আৰু আমাৰ ছেপ্টেম্বৰৰ আমাৰ লাষ্ট স্পেচিয়েলি আহিলে অভিৰুচি স্পৰ্টছ ডে'। যিহেতু এইটো এটা আৰু এটা গুৰুত্বপূৰ্ণ দিৱস হয়, তাৰ লগত আমি জড়িত হৈ আমি এটা হাফ মাৰাথন আৰু লগতে কুইজ কম্পিটিশ্যন আৰু ছেমিনাৰ অৰ্গেনাইজ কৰিব পাৰোঁ আমাৰ এই অঞ্চলৰ ফালৰ পৰা। ধন্যবাদ। আমি ষ্টুডেণ্ট হয় মানে আমি পাতিম হয়। স্যাৰ এটা সুধোঁ ছাৰ, আপোনালোকে যে টেকন'লজি ডে ৰাখিছে তাত আপোনাৰ অকল এছ আই ডি ৰাখিছে, তাত সেইকাৰণে আমি এটা ছায়েন্সৰ প্ৰজেক্ট ছেমিনাৰ প্ৰজেক্ট কৰিব পাৰে ছায়েন্সৰ টেকন'লজিৰ ওপৰত, যিহেতু আজিকালি বেছি গুৰুত্ব আৰোপ কৰা হয়। টেকন'লজি ডে মানে ছায়েন্স প্ৰজেক্ট দিলে বেছি ভাল হয়। হয় ঠিক আছে পিছুৱাই আছিল।
but they knew that trick. Question without about real. A submission to 10 marks direct anile. The last. Labor under current knowledge. সকলো কেপ্টেইনে যিমান ধুনীয়াকৈ নিজৰ দায়িত্ব পালন কৰিলে তাৰ কাৰণে থেংক ইউ নেক্সট এনেকুৱা এটা সুবিধা পাব কেপ্টেইনশ্বিপটো আৰু যাতে ইণ্ডিয়া সদায়তো জিকি নাথাকে ডেফিনেটলি আমাৰ এইটোৱে টাৰ্গেট থাকিব যাতে য়েল্লো হাউচে অহাবাৰ হাউচ অফ দ্য ইয়েৰটো যাতে দিব পাৰে তো কেপ্টেইনে ডেফিনেটলি ট্ৰাই কৰিব তো উই হেভ দ্য উইনাৰ কংগ্ৰেচুলেশ্যন টু দ্য ৰেড হাউচ উইথ 46. Depende sa ulay liyo. Okay, ready. Okay.